ভূপেন বৰাৰ চৰিত্ৰ উদঙালে জ্ঞানশ্ৰী বৰাই। হয়, জ্ঞানশ্ৰী বৰাই ভূপেন বৰাৰ প্ৰদেশ কংগ্ৰেছৰ যি সভাপতি ভূপেন বৰা, যি তেওঁ বৰ্তমান কংগ্ৰেছৰ পৰা বিদায় লৈ পুনৰ তেওঁ বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা আহি পৰিছে খুব কম দিনৰ ভিতৰতে। সেই ভূপেন বৰাৰ যি চৰিত্ৰ, সেই চৰিত্ৰ ইতিমধ্যে এইগৰাকী জ্ঞানশ্ৰী বৰাই বৰ্তমান সময়ত উদঙাই দিছে। এখন বিশেষ চিঠি এখন উদ্ধাৰ হৈছে। সেই চিঠিখনত এনেকুৱা কিছু কথা লিখা আছে, যিখিনি কথা শুনাৰ পিছত আপোনালোক সকলোৱে আচৰিত হৈ পৰিব। যিহেতু বৰ্তমান এই ৰাজনৈতিক জগতখনত এক তোলপাৰৰ সৃষ্টি হৈ আছে, কাৰণ যি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সেই ভূপেন বৰাই আজি বিজেপিক ইমান দিনে তেওঁ তাচ্ছিল্য কৰি আছিল, আৰু এতিয়া সেই বিজেপিৰ ওচৰতেই গৈ এইগৰাকী ভূপেন বৰাই শৰণাপন্ন হ'ব লগা হৈছে। কংগ্ৰেছৰ পৰা আঁতৰি আহি আকৌ বৰ্তমান সেই ভূপেন বৰাই বৰ্তমান সময়ত বিজেপিত যোগদান কৰাৰ কথা আহি পৰিছে এই সময়খিনিত। আৰু এই সময়খিনিতে যিহেতু ভূপেন বৰাৰ চৰিত্ৰক লৈ মাজতে কিছু কথা চলিছিল, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ কিছু কথা কৈছিল, যি তেওঁ এখন মিটিঙত যি এগৰাকী মহিলাক যি অশালীন ইংগিতেৰে যি কথা কৈছিল, সেই কথালৈও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু কথা এই ভূপেন বৰাৰ বিপক্ষে কৈছিল। আৰু এতিয়া এখন এনেকুৱা বিশেষ চিঠি উদ্ধাৰ হৈছে বৰ্তমান এই সময়খিনিত, যিখিনি কথা শুনাৰ পিছত, এই চিঠিখনৰ কথা শুনাৰ পিছত আপোনালোকে আচৰিত হৈ পৰিব। আচলতে এইখন চিঠি নহয়, এয়া হৈছে জ্ঞানশ্ৰী বৰাই লিখা এটি কবিতা। এই কবিতাটোত ভূপেন বৰাক এটা মৰাশৰ লগত তুলনা কৰিছে। কিনো লিখিছে কবিতাটোত, আহক মই আপোনালোকক শুনাই আছোঁ। জ্ঞানশ্ৰী বৰাই কবিতাটোত লিখিছে, তেওঁ কবিতাটোৰ শিৰোনাম দিছে ৰাজনৈতিক কবিতা। সোঁতত মৰা খবৰ এটা এটাকৈ উপঙি যায়, তৎক্ষণাত দেখা নাপালেও লাহে লাহে ভাহি আহি নিজৰ মৃত্যুৰ প্ৰমাণ নিজেই দি যায়। মৰাশৰ বাবে মেৰুদণ্ডৰ অৰ্থ থাকে জানো? মৰাশৰ বিবেকৰ দাম বজাৰতেই বা কিমান? সোঁত নেওচি সাঁতোৰাৰ শক্তি মৰাশয় কোনোবা যুগতে হেৰুৱায়। উপঙিবৰ সময়ত মৰাশয় মাথো দেশৰ গোন্ধবোৰহে লগত লৈ যায়। ৰাজনীতিৰ বজাৰত মৰাশৰ মূল্য দুদিনীয়া, গোন্ধবোৰ থকালৈকে নাকত ধৰিব। দুদিন মানুহে আলোচনা কৰিব, তাৰ পাছত মৰাশয় এদিন অতীত হ'ব। ক্ষমতাৰ অংক মৰাশয় কিবা কিবি পায়, কিন্তু এই লোভত পৰি মৰাশয় নিজকে হেৰুৱায়। মেৰুদণ্ড থকা মানুহবোৰ সোঁতত উটি ভাহি নাযায়, আদৰ্শ থকা মৰাশ হৈ নাযায়। সোঁতত মৰাশবোৰহে এটা এটাকৈ উপঙি যায়। ভূপেন বৰালৈ এইদৰেই জ্ঞানশ্ৰী বৰাই এটি কবিতা লিখিছে, আৰু এই কবিতাটিত সেই ভূপেন বৰাক এটা মৰাশৰ লগত তুলনা কৰিছে। ভূপেন বৰাৰ যি পাভলুটি মৰা যি চৰিত্ৰ, সেই চৰিত্ৰ এক প্ৰকাৰ এই জ্ঞানশ্ৰী বৰাই এই কবিতাটিৰ জৰিয়তে উদঙাই দিছে। এই বিষয়ত আপোনালোকে কি ভাবে? আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। যিহেতু ৰাজনৈতিক এক ধুমুহাৰ সৃষ্টি হৈ আছে বৰ্তমান এই সময়খিনিত, এইটো বিষয় লৈ আপোনালোকে আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে। ধন্যবাদ।